স্মাৰ্ট মিটাৰ এখন সিম লগাই তেওঁলোকে অফিচৰ পৰা বহি মন গলে 3000 মন গলে 10000 মন গলে 1 লাখ কৰি দিব পাৰে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত তেওঁলোকে জাপি দিছে আমি কৈছো তোমালোকে প্ৰথম কিমান স্মাৰ্ট হৈছা ডকাইতৰ নিচিনাকৈ মানুহৰ ঘৰৰ ওপৰত জাপি দিছে যেটো অবৈধ বস্তু লগাই দিছে যেটো অৰ্গানাইজেচন টেকনিক্যাল অৰ্গানাইজেচন তাত আছে অভিনেতা যতীন বৰা কি কাম এপিডিসিএলত চাওক আমাৰ কথাটো স্পষ্ট আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসম জুৰি কৈ আছো যে আমাক পুৰণি ডিজিটেল মিটাৰটো লাগে ডিজিটেল মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ মাজত বিশেষ একো পাৰ্থক্য নাছিলে আগৰ ডিজিটেল মিটাৰবিলাক ভালকৈ চলি আছিলে কিন্তু ডিজিটেল মিটাৰ স্মাৰ্ট মিটাৰ পাৰ্থক্য হৈছে ডিজিটেল মিটাৰত মিটাৰ ৰিডিংটো ল'বৰ কাৰণে মেনুৱেলি মানুহ যাব লাগে তেওঁলোকে 2 নম্বৰীটো কৰিব নোৱাৰে কিন্তু স্মাৰ্ট মিটাৰ এখন সিম লগাই তেওঁলোকে অফিচৰ পৰা বহি মন গলে 3000 মন গলে 10000 মন গলে 1 লাখ কৰি দিব পাৰে গতিকে সেইটো কাৰণে স্মাৰ্ট মিটাৰ লগাইছে দ্বিতীয় কথাটো হৈছে তেওঁলোকে ঘৰত বহি যাতে ডিসকানেক্ট কৰি দিব পাৰে আৰু ডিসকানেক্ট কৰি 400-500 টকা যাতে ফাইন লগাব পাৰে সেই কাৰণে সেই দুটা প্ৰথম কথা ঘৰত বহি যাতে মনোপলি তেওঁলোকে মিটাৰ ৰিডিং দিব লগাব পাৰে ইউনিট বহাব পাৰে বিল বহাব পাৰে আৰু 2 নম্বৰতে তেওঁলোকে যাতে ঘৰত বহি ডিসকানেক্ট ৰিকানেক্ট কৰিব পাৰে গতিকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত তেওঁলোকে জাপি দিছে আমি কৈছো তোমালোকে প্ৰথম কিমান স্মাৰ্ট হৈছা এপিডিসিএলৰ আপোনালোকে জানে 7 জন ডাইৰেক্টৰ আছে তাৰে যিগৰাকী চেয়াৰম্যান এছ আব্বাসী তেওঁ এগৰাকী আইএছ বিষয়া যিগৰাকী এমডি ৰাকেশ কুমাৰ তেওঁ আইএছ বিষয়া যিগৰাকী প্ৰিন্সিপাল ডাইৰেক্টৰ কে ত্ৰিবেদী তেওঁ আইএছ বিষয়া কিন্তু এগৰাকীও টেকনিক্যাল মানুহ নহয় তাতকে আচৰিত কথা যি বাকি কেগৰাকী নমিনেটেড যিগৰাকী ডাইৰেক্টৰ আছে তাত কাক ৰাখিছে আপোনালোকে জানে যতীন বৰা ভাম্যমানৰ অভিনেতা যতীন বৰা গতিকে যতীন অভিনেতা থাকিব কাশ্যপ নামৰ এজন ঠিকাদাৰ আছে শৰ্মা নামৰ আৰু এগৰাকী ব্যৱসায়ী আছে এগৰাকীও যদি টেকনিক্যাল মানুহ নাথাকে তেতিয়াহলে কেনেকৈ এপিডিসিএল চলিব যেটো অৰ্গানাইজেচন টেকনিক্যাল অৰ্গানাইজেচন তাত আছে অভিনেতা যতীন বৰা কি কাম এপিডিসিএলত এতিয়া ৰাইজ দুৰ্ভোগ ভুগিছে যতীন বৰা ক'ত ভাম্যমানত নাচ গান কৰি আছে যতীন বৰা কিয় নাই ৰাইজে উত্তৰ দিবলৈ যতীন বৰা তেওঁটো একদম সুবিধাবাদী মানুহ তেওঁ দুনিয়াকে কেতিয়া প্ৰফুল্ল মহন্তৰ দিনত এজিপি কৰি ওয়াইন শ্বপ ল'ব লাগে তৰুণ গগৈ দিনত কেনেকৈ কংগ্ৰেছ কৰি মাটি কিনিব লাগে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ নেগুৰত ধৰি কেনেকৈ তেওঁ ঠিকা কৰিব লাগে এটো জানে তেওঁ এপিডিসিএলত কি কাম আছে তেওঁ সিনেমা কৰি থাকক হয় না নহয় তেওঁ নায়ক হ'ব খুজি খলনায়ক হলো সিনেমা কৰি থাকক তেওঁ ৰাজনীতি কিয় আহিব লাগে তেওঁ কিয় এপিডিসিএলত আহিব লাগে গতিকে এনেকুৱা ধৰণৰ মানুহ বহাই ৰাখিছে এপিডিসিএলত গতিকে এইবিলাক মানুহৰ পৰা কোনো আশা কৰি লাভ নাই যত টেকনিক্যাল মানুহ নাই ইঞ্জিনিয়াৰিঙৰ মানুহ নাই তেওঁলোক ডাইৰেক্টৰ যত গ্ৰাহক প্ৰতিনিধি নাই কনজিউমাৰ ৰিপ্ৰেজেন্টেটিভ এজনো নাই গতিকে তেওঁলোকে কেনেকৈ বুজি পাব ৰাইজৰ সমস্যা গতিকে আমি বাট চালো 28 তাৰিখে হৰুপথা এপিডিসিএল কাৰ্যালয়ত তেওঁলোকক মেমৰেণ্ডাম দিলো আজি 30 দিন উকলে যোৱাৰ পিছত তেওঁলোক শুই আছে গতিকে আমি এটা ডকাইত পুহি ৰাখিব নোৱাৰো আমি স্পষ্টকৈ কৈছো যে আমি প্ৰথম হাল বাবলৈ গলে কাঠৰ নাঙল লৈ গৈছো যদি মাটি ভাল কাঠৰ নাঙলে হাল বাই বুকাৰি ৰুইছো আৰু যদি মাটি বেয়া ঘৰৰ পৰা আমি সিম্ফ নাঙল প্লাউ খেৰো লগাব লাগিব মেমৰেণ্ডাম দিলে যদি নুবুজে তেতিয়াহলে ৰাইজে এই ধৰণৰ সিদ্ধান্ত ল'ব লাগিব সেইটো নিৰ্ভৰ কৰিব চৰকাৰৰ এটিটিউডৰ ওপৰত গতিকে চৰকাৰে সম্পূৰ্ণ অবৈধভাৱে আমি এখন এছঅপি দেখুৱাইছো তেওঁলোকে এছঅপিখনৰ এটা উত্তৰ দিব নোৱাৰে য'ত ক্লিয়াৰলি লিখা আছে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত তাত ইণ্ডিভিজুৱেল নটিচ দিব লাগিব পাব্লিক নটিফিকেশ্যন লাগিব লোকেল নিউজ পেপাৰত তাত লিখা আছে যে মিটাৰ চেঞ্জিং ৰিপৰ্ট দিব লাগিব ফটো আইডেণ্টিটি কাৰ্ড থকা মানুহে গৈ লগাব লাগিব একো নাই সকলো মানুহক ক'তো নাই ডকাইতৰ নিচিনাকৈ মানুহৰ ঘৰৰ ওপৰত জাপি দিছে যেটো অবৈধ বস্তু লগাই দিছে মোৰ চোতালত যদি কোনোবাই মনে মনে বাইক এখন থৈ আহে মই এখন থানাত সমজাই দিবই লাগিব নহলে মই চুৰ হ'ম গতিকে ইলিগালি লগোৱা বস্তু আমি ৰাখিব নোৱাৰো ঘূৰাই দিছো আমাক নালাগে পুৰণা মিটাৰ ঘূৰাই দিয়া এইটো স্পষ্ট আমি আচলতে মেমৰেণ্ডাম দিবলৈ আহিছিলো কিন্তু ৰাইজে নিজেই তেওঁলোকে সিদ্ধান্ত লৈছে যে এনেকৈ তেওঁলোকক জগাব নোৱাৰে তেওঁলোকক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো তেওঁলোকে নুশুনে গতিকে ৰাইজে স্বইচ্ছা মিটাৰ আনি তেওঁলোক ঘূৰাই দিছে এইটো ৰাইজৰ অধিকাৰ তেওঁলোক গ্ৰাহক হিচাপে তেওঁলোকৰ অধিকাৰ তেওঁলোকক এটা বেয়া বস্তু দিছে তেওঁলোকক এটা অবৈধ বস্তু দিছে তেওঁলোকক এটা ডকাইত দিছে তেওঁলোকক এটা পকেট মাৰ দিছে তেওঁলোকক এটা লুণ্ঠনকাৰী দিছে সেইটো ৰাইজে পুহিব নোৱাৰে ৰাইজে ঘূৰাই দিছে বিভাগীয় কৰ্তৃপক্ষই কি কৈছে না বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে ডিচিশ্যন লওক আমাক গণতান্ত্ৰিকতাৰ পাঠ পঢ়াই ৰাস্তাই ৰাস্তাই গোৱালগালি পাৰি আন্দোলন কৰিলে আমাক বৰ ভাল আন্দোলনকাৰী বুলি ক'ব আৰু তেওঁলোকে হার নাপালে তেওঁলোকক গাত ধৰি জুকাইলে আমাক বেয়া প্ৰতিবাদকাৰী বুলি ক'ব তেওঁলোকৰ লাইসেন্স আমাক নালাগে যি ধৰণৰ আন্দোলন কৰিলে আমাৰ সমস্যা সমাধান হয় আমি তেনেকুৱা আন্দোলন কৰিম